নমস্কাৰ স্বাগতম জনাইছো নিডিৰ একাডেমি ইউটিউব চেনেললৈ মই রুবুল আমিন সো আমি আলোচনা কৰি আছো এনসিইআরটি ম্যাথমেটিক্স ক্লাস 7 ৰ এক্সারসাইজ নাম্বার 2.5 ৰ বিষয় তো এইটো ভিডিওত 2.5 ৰ বিষয় গোটেইখিনি বস্তু আলোচনা কৰা হৈছে সো ভিডিওটো হেগলৈকে নিশ্চয় চাই থাকিবা আৰু ভিডিওটো ভাল লাগিলে এটা লাইক কৰিবা লগতে কমেন্ট কৰি জনাব নাপাহৰিবা তো সোয়াতে কি কৈছে ফাইন্ড দা কন্টেন্ট কন্টেন্ট মানে কি নরমালি ভাগফল যাক আমি কও হেইটো হৈছে কন্টেন্ট মানে আমি আসলতে কবলৈ গলে এই গুটেখিনিক আমি সিম্পলিফাই কৰিব লাগিব সৰল কৰিব লাগে তো যদি সিম্পলিফাই বুলি কওঁ আমি যি লিখিম আমি ইয়াতে হে একে লিখিম তো সোৱা আমি যদি 0.6 ক যদি আমি 2 ৰে হৰণ কৰিব যাম আমি নরমালি এনেকে লিখো তিয়া 2 ইয়াতে কি আছে শূন্যৰ মাজত না যায় গতিকে 6 ৰ মাজত চাব লাগিব কিন্তু আগতে দশমিক আছে সো ইয়াতে দশমিক বহাৰ লগে লগে ইয়াতে এইটো দশমিক আমাৰ ইয়াত আহা বুলি আমি ভাবিব লাগে হয় না তেতিয়ালে এইটো দশমিক এনেকে গুছি যায় তো এতিয়া 2 6 মাজত কেইবাৰ যায় তিনিবাৰ গলে কিমান আহিব 6 বাকি থাকিল কিমান 0 আমি এনেকে লিখিছিলো কিন্তু ইয়াতে আমি শর্টকাট যদি আমি চাব যাও 2 6 মাজত কেইবাৰ যায় তিনিবাৰ ইয়াতে দশমিক আছে দশমিক বহাই দিয়া 0 হৈ গল এইটো 3 24 মাজত কেইবাৰ যায় 8 বাৰ তেতিয়া ইয়াতে দশমিক আছে দশমিক বহাই দিয়া 0 ইয়াতে 5 এটোত আমি হৰণ কৰিব লাগে তো সোৱা 2.75 ক আমি যদি 5 এৰে হৰণ কৰিব যাও তো 2 এর মাজত না যায় দশমিক দিয়াৰ লগে লগে এইটো কি হ'ব দশমিকটো গুছি যাব তার মানে কিমান হৈ গল 27 2 27 এর মাজত কিবাৰ যাব 5 বাৰ গলে কিমান 25 বাকি থাকিল 2 ইয়াৰ পৰা 5 নামি আহিল আকৌ 5 বাৰ যাব 5 বাৰ গলে কিমান 25 তো হৈ গল তেতিয়ালে ইয়াতে আমি কি লিখিম 0.55 নেক্সট এটো সোৱাত এটোত কিমান আছে 107.52 ইয়াতে আমি হৰণ কৰিব লাগে কি এৰে 7 এৰে তো 7 10 ৰ মাজত কেইবাৰ যায় একবাৰ গলে কিমান 7 বাকি থাকিল কিমান ইয়াতে 3 তো ইয়াতে 7 টো নামি আহিল ইয়াতে 0.52 তেতিয়ালে 7 এইবাৰ 37 ৰ মাজত কেইবাৰ যাব 5 বাৰ গলে কিমান 7 5 গুণ 35 বাকি থাকিল কিমান ইয়াতে 2 তেতিয়া সোৱা ইয়াতে 52 ৰ পৰা আমি 5 টোক নমাই আনিব নোৱাৰি নেকি আমি যদি ইয়াতে দশমিক বহাই দিও তেতিয়ালে ইয়াৰ পৰা 5 টো নামি আহিব এবাৰ 25 ৰ মাজত কেইবাৰ যাব 7 তিনিবাৰ গলে 7 3 গুণ কিমান আহিব 21 ইয়াতে নামি আহিল 4 যেহেতু দশমিক এবাৰ বহাইছো গতিকে ডাইৰেক্ট ইয়াৰ পৰা 2 টো নামি আহিব তো 42 7 42 ৰ মাজত কিবাৰ যাব 7 42 ৰ মাজত 6 বাৰ যাব 6 বাৰ গলে 6 7 গুণ 42 তেতিয়ালে এইটো হৈ যাব आंसर আমাৰ তেতিয়াতে কিমান পালো 15.36 তো নেক্সট সোৱা কোশ্চেন নাম্বার 1 আৰু কোশ্চেন নাম্বার 5 ত কি কৈছে 5 ত আছে ইয়াতে 66.33 আমি ডিভাইড কৰিব লাগে কি হেৰে 11 এৰে তো ইয়াতে ডিভাইড কৰিব গলে আমি প্ৰথমে কয়বাৰ যাব 6 বাৰ যাব 6 বাৰ গলে কিমান আহিব 66 ইয়াতে 66 ইয়াতে দশমিক বহাৰ লগে লগে ইয়াৰ পৰা 3 নামি আহিল না যায় আকৌ 3 টো নামায় না তেতিয়ালে 3 বাৰ যাব তেতিয়ালে ইয়াতে আমি লিখিব পাৰিম 6. ইয়াতে 3 নেক্সট এটো সোৱা 3.96 ক যদি আমি 4 ৰে ডিভাইড কৰো তেতিয়ালে কেইবাৰ যাব 9 বাৰ গলে কিমান 36 ওকে তো সোৱা 9 বাৰ যোৱাৰ আগতে এটা বস্তু সোয়াতে এতে 3 মাজত না যায় গতিকে দশমিক দিয়াৰ লগে লগে ইয়াতে এইটো দশমিক উঠি যাব তো এতিয়া 39 ৰ মাজত 9 বাৰ গলে 36 আহিল সো ইয়াৰ পৰা থাকিল 3 ইয়াৰ পৰা থাকিল 6 আকৌ কেইবাৰ যাব 9 বাৰ যাব গলে 36 তেতিয়ালে ইয়াতে কিমান পালো 0.99 এতিয়া এইটো আমি চাবলৈ গলে 14 আছে 49 আছে তো 14 ত কেইবাৰ যাব 2 বাৰ 0.49 ত কেইবাৰ যাব 7 বাৰ হৈ গল এতিয়া আমি চাম নেক্সট কোশ্চেন নাম্বার আছে কিমান 8 ত কি আছে 8 ত আমি হৰণ কৰিব লাগে ইয়াতে 86.1 যে 86.1 ক আমি হৰণ কৰিব লাগে ইয়াতে 3 ৰে তো 2 বাৰ যাব 2 বাৰ গলে কিমান 6 বাকি থাকিল কিমান ইয়াতে 2 ইয়াতে থাকিল কিমান 6 তেতিয়ালে এতিয়া কিবাৰ যাব এতিয়া যাব কিবাৰ আমাৰ 8 বাৰ গলে 3 8 গুণ কিমান আহিব 24 বাকি থাকিব ইয়াতে 2 তো ইয়াতে দশমিক আছে তো ইয়াতে এটা দশমিক দি দিয়া ইয়াতে 0 টো 1 টো নামি আহিব সো 1 টো নামি আহিল 21 ৰ মাজত কিবাৰ যাব 7 বাৰ তো 7 টাইমস সো 28.7 হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ সো এই কোশ্চেন নাম্বার 1 গোটেইখিনি সলভ কৰিলো এতিয়া চাম আমি কোশ্চেন নাম্বার 2 এতিয়া 2 সোৱা কি কৈছে ইভালুয়েট কোৱা নাইবা হয়তো আমাৰ ইয়াতে যেনেকৈ কৈছিল যে এতে কি ফাইন্ড দা কন্টেন্ট নাইবা আমি সিম্পলিফাই কৰা একেই কথা নাইবা ভ্যালু লিয়া বুলি ক'ব পাৰে কেতিয়াবা এক্সামত তো এতিয়া সোৱা এইটোক আমি হৰণ কৰিব গলে একো কৰিব নালাগে ইয়াতে জাস্ট হৰণ কৰিলে দশমিকটো বা পয়েন্টটো হোফালে যাব তো কেইটা 0 আছে এটা তো ইয়াতে 0 আৰু 9 আছিল তো 9 ৰ এইটোৰ পৰা এইফালে দশমিকটো
সৰি ইনটুৰ ক্ষেত্ৰত কি আছিল সোঁফালে গৈছিল এতিয়া দশমিকৰ ডিভাইডৰ ক্ষেত্ৰত বাওঁফালে আহিব তো ইয়াতে কি আছে আমাৰ 9 আছে তো আৰু একবাৰ বাওঁফালে আহিলে কি আহিব ইয়াতে 0 ইয়াতে পইণ্ট হৈ যাব তো 0.09 নেক্সট ইয়াতে একবাৰ বাওঁফালে আহিব তেতিয়াহ'লে ইয়াতে 2.14 হৈ যাব নেক্সট ইয়াতে বাওঁফালে আহিলে কি আহিব 5 তো ইয়াতে আছে আৰু একবাৰ বাওঁফালে আহিলে ইয়াতে কি 0 ইয়াতে পইণ্ট তেতিয়াহ'লে পইণ্টৰ আগত এটা 0 দিব লাগে ইয়াতে একবাৰ বাওঁফালে আহিব তেতিয়াহ'লে ইয়াতে কিমান লিখিম 1 1 ইয়াতে লিখিম দশমিক ইয়াতে 2 ইয়াতে 5 ইমান ইজি কুৱেশ্যন দিয়া আছে ইয়াতে এইটোত চোৱা একেদৰে ইয়াতে লিখিম যে 2 3 6 7 5 তো 7ৰ বাওঁফালে 6 আছিল তো 6ৰ আগত আহি যাব দশমিক ইয়াতে 2 ঘৰ আহিব যেহেতু দুটা 0 আছে তেতিয়াহ'লে ইয়াতে 2 ঘৰ আহিলে ক'ত আহিব ইয়াতে তাৰ মানে 5ৰ পিছতে 2 7 3 ইয়াতে কি ঘৰ আহিব 2 ঘৰ তেতিয়াহ'লে ইয়াতে কিমান আহিব ইয়াতে আহিব তাৰ মানে ইয়াতে আহিব 1.237 ইয়াতে সব 2 ঘৰ আহিব এতিয়া কি কৰিম এতিয়া তুমি এনেকৈ লিখা আৰু বাওঁফালে 0 0 0 0 0 তুমি দি থাকা এতিয়া আগতে ক'ত আছিল ইয়াতে আছিল তো দুটা 0 আছে সো আৰু বাওঁফালে আহিব তাৰ মানে ইয়াতে আহিব তো ইয়াতে আহিল তেতিয়াহ'লে ইমান আগত 0 নালাগে এটা 0 বেছিকৈ দি দিলে চলি যাব তো হৈ গ'ল নেক্সট চোৱা ইয়াতে কি হৈছে ইয়াতে আছে কিমান 2 ঘৰ বাওঁফালে আহিব দুটা 0 যেহেতু আছে তেতিয়াহ'লে ইয়াতে লিখা 284100 ৰাখি দিয়া তো আগতে আছিল ক'ত ইয়াত তেতিয়াহ'লে 2 ঘৰ বাওঁফালে আহিলে ক'ত আহি যাব ইয়াতে আহি যাব ইয়াতে কেইটা আছে তিনিটা সো ইয়াতে লিখা 7 এইফালে 0 0 আগতে দি ৰাখা বেছিকৈ তো কেইটা আছে তিনিটা সো ইয়াতে দশমিক জোৰ আছিল তাৰ পৰা আৰু 3 ঘৰ বাওঁফালে তো 1 ঘৰ 2 ঘৰ 3 ঘৰ সো ইয়াতে আহিব তো ইয়াৰ পৰা এটা 0 নিলিখিলে আমাৰ চলি যাব ইয়াতে তিনিটা আছে সো ইয়াতে 1 আছে 2 আছে তো ইয়াতে আছিল তো 3 ঘৰ সো 1 ঘৰ 2 ঘৰ 3 ঘৰ ইয়াতে দশমিক বহাই দিয়া পূৰ্ণ তো এনেকৈ আমি এইটো কি কৰিম 3 ঘৰ তেতিয়াহ'লে 1 ঘৰ 2 ঘৰ 3 ঘৰ তাৰ মানে কি আহিব 0 পইণ্ট ইয়াতে পইণ্ট আহি যাব 22421 হৈ গ'ল এনসাৰ নেক্সট চোৱা কুৱেশ্যন নম্বৰ 2 কি কৈছে ইভালুৱেট এইটোক আমি সেম বাওঁফালে আমি লৈ আহিব লাগিব কেৱল তেতিয়াহ'লে ইয়াতে 0.6 টো আগতে আছিল তো 3 ঘৰ বাওঁফালে তেতিয়াহ'লে 1 ঘৰ 2 ঘৰ 3 ঘৰ ইয়াতে আহিব দশমিক ইয়াতে এটা শূন্য দি দিয়া হৈ গ'ল নেক্সট চোৱা ইয়াতে কি আছে তিনিটা সো ইয়াতে 5 আছে 0 আছে তো 3 ঘৰ তেতিয়াহ'লে এটা 3 1 1 হৈ গ'ল 3 ঘৰ ইয়াতে এটা দশমিক দি দিয়া আৰু ইয়াৰ আগত আৰু এটা 1 আছে লিখি দিয়া এইটোত কি ঘৰ আছে তিনিটা সো ইয়াতে লিখা 7 ইয়াতে লিখা 2 3 ঘৰ তাৰ মানে ইয়াৰ পৰা ক'ত আহিব ইয়াতে মানে 8.41127 হৈ যাব ইয়াতে আমি তেনেকৈ চাবলৈ গ'লে ইয়াতে 3 ঘৰ আহিব তাৰ মানে 05 আগৰ পৰা আছিল তো ইয়াতে 4ক আনিলো 8ক আনিলো তো কোনো সংখ্যা নাই তাৰ মানে কি 0টা হ'ব লাগিব ইয়াতে এটা দশমিক তেতিয়াহ'লে আগত এটা 0 দশমিকক ইংৰাজীত কি কয় পইণ্ট বুলি কয় আমি মনত ৰাখিম তো এতিয়া চাওঁ আমি কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3 চোৱা কি কৈছে ইয়াতে কিন্তু ডিফাৰেণ্ট দিয়া আছে এতিয়া আমাৰ অলপ প্ৰব্লেম হ'ব পাৰে তো একো নাই এইটোক তুমি লাগিলে এনেকৈ কৰা সো এইটো কেনেকৈ কৰা ইয়াতে কি আছে 0.5 আছে ইয়াতে 0.25 আছে তো চাবলৈ গ'লে 5 মানে কি এইটোৰ পিছত আমি যিমান ইচ্ছা 0 বহাব পাৰিম কিন্তু আমি ইমান নবহাওঁ তো 25 50ৰ মাজত কেইবাৰ যাব দুইবাৰ তেতিয়াহ'লে এনসাৰ আহি যাব 2 ওকে কেনেকৈ আহিল যদি আৰু আমি ইজিলি চাব যাওঁ বা আমি আৰু যদি ডিটেইলছত চাব যাওঁ তো 0.50 ডিভাইডেড বাই 0.25 তো এটা কাম কৰা এইটো আৰু এইটোক পূৰণ লিখা মাল্টিপল লিখিলা ইয়াতে 1ৰ পিছত দুটা 0 লিখা কিয়নো ইয়াতে দশমিকৰ পিছত দুটা অংক আছে তো দুটা 0 সো ইয়াতেও দুটা 0 পূৰণ কৰি দিয়া তো পূৰণ কৰিলে দশমিক কি সোঁফালে গুচি যায় তাৰ মানে এইটো হৈ যাব 50 এইটো হৈ যাব 25 তেতিয়া 25ৰ মাজত 50 কেইবাৰ যায় দুইবাৰ এনেকৈ এইটোক চোৱা এইটোত ইয়াতে কিমান আছে 8.64 ডিভাইডেড বাই 0.2 তো তলত যিকেইটা ইয়াতে পইণ্টৰ পিছত ঘৰ আছে বা অংক আছে সেইকেইটাক আমি চেঞ্জ কৰিলেই চলি যায় তেতিয়াহ'লে ইয়াতে এটা 10 ইনটু কৰি দিয়া তো 8.64ৰ লগত এটা 10 ইনটু কৰি দিয়া তো ইজি হৈ যাব তেতিয়াহ'লে আমি ইয়াৰ পৰা কিমান পাম দশমিকটা এগৰ সোঁফালে গ'লে এইটো হৈ যাব 2 আৰু এইটো হৈ যাব 86.4 মানে ইয়াতেতো এগৰ সোঁফালে যাব এতিয়া 2 8ৰ মাজত কেইবাৰ যাব 4 বাৰ 2 6ৰ মাজত কেইবাৰ যাব 3 বাৰ ইয়াতে দশমিক আছে দশমিক 2 এতিয়া 4 মাজত কেইবাৰ যাব 2 বাৰ তো এইটোক চোৱা এইটোক আমি 32.94 ডিভাইডেড বাই 0.4 তো একেদৰে মাল্টিপল কৰি দিয়াতে 10 ইয়াতে এটা মাল্টিপল কৰিম তেতিয়াহ'লে 10 তেতিয়াহ'লে ইয়াৰ পৰা কি আহিব পইণ্ট সোঁফালে গ'লে 4 হৈ যাব আৰু ইয়াতে 32
এইটো হ'বলৈ গ'লে কি আহিব 9.4 হৈ যাব তেতিয়াহ'লে এই বাৰ 3294 মানে এইটো আছে এইটোক 4 ৰে হৰণ কৰা তো 4 কেইবাৰ যাব 8 বাৰ 8 বাৰ গ'লে 4 8 গুণ 32 আৰু এতে 4 9 বাৰত কেইবাৰ যাব 2 বাৰ 2 বাৰ গ'লে কিমান 8 তো বাকি থাকিল কিমান 1 এতে দশমিক বহাই দিয়াৰ লগে লগে ইয়াতে কি আহিব 4 টো নামি আহিব 4 নামি আহিল এতিয়া 14 মাজত কেইবাৰ যাব 14 মাজত যাব 3 বাৰ 3 বাৰ গ'লে 4 3 গুণ 12 তো 12 পৰা 14 গ'লে 14 পৰা 12 গ'লে থাকিব 2 এটা আমি শূন্য ধৰি ল'ব লাগে এবাৰ তেতিয়াহ'লে এতিয়া কিবাৰ যাব 5 বাৰ তেতিয়াহ'লে আমাৰ উত্তৰ আহিব কিমান 4 5 গুণ ইয়াতে 20 আহিব হাতত বাকি থাকিব 0 বা ৰিমাইন্ডাৰ 0 তেতিয়াহ'লে ইয়াতে আমি লিখিম 82.35 সো এইটো থাকিব হোমৱৰ্ক হা যেহেতু এইটো আৰু এইটো সেম আছে কেৱল দশমিক আগা পিছা কৰি দিয়া আছে সো আনসাৰটো সেম আহিব কেৱল দশমিকটো চেঞ্জ হ'ব ওকে সো এতিয়া আমি কোৱেশ্চন নাম্বাৰ 3 ৰ 5 নম্বৰ তো 5 নম্বৰ কি আছে ইয়াতে দিয়া আছে আমাক 76.5 ডিভাইডেড বাই 0.15 এইটো আছে তেতিয়াহ'লে চোৱা ইয়াতে এটা 100 ৰে মাল্টিপল কৰি দিয়া ইয়াতে এটা 100 ওপৰত তেতিয়াহ'লে এটা 100 ৰে মাল্টিপল কৰা তেতিয়াহ'লে ইয়াতে 15 হৈ যাব দশমিক 2 ঘৰ হ'বলৈ গুচি যাব আৰু ইয়াতে 765 দশমিক 1 ঘৰ আহি গ'ল ইয়াতে আহিল তো আৰু এটা 0 আছিল তাৰ কাৰণে আমি 100 লিখিব লাগিব এতিয়া আমি 15ক যদি এটাত আমি হৰণ কৰো কেনেকৈ পাম যে 15ক যদি আমি 7650 হৰণ কৰো কেইবাৰ যাব প্ৰথমে আমি চাবলৈ গ'লে যদি তোমালোকে এটুক শৰ্টকাট কৰিব খোজা তেতিয়াহ'লে এটা কাম কৰিব পাৰা এটুক আৰু ক্যালকুলেট কৰি ইজি কৰিব পাৰা ইয়াতে 5 যাব কেইবাৰ 3 বাৰ ইয়াতে চাবা 5 যাব কেইবাৰ 7650 5 কেইবাৰ যাব ইয়াতে একবাৰ যাব একবাৰ গ'লে কিমান 5 বাকি থাকিব কিমান 2 ইয়াৰ পৰা 6 নামে আহিব ইয়াতে 5 ইয়াতে 0 ওকে তো এতিয়া 26 ৰ মাজত আকৌ কিবাৰ যাব 5 বাৰ যাব 5 বাৰ গ'লে কিমান 25 বাকি থাকিব কিমান 1 ইয়াৰ পৰা 5 নামে আহিল 0 নামে আহিল 15 মাজত কিবাৰ যাব 3 বাৰ 3 বাৰ গ'লে 15 আৰু ইয়াতে 0 দি দিয়া তেতিয়াহ'লে 150 তেতিয়াহ'লে হৈ গ'ল কিমান 1530 তেতিয়াহ'লে এইটো তেতিয়া হৰণ কৰিব গ'লে ইজি হ'ব তো 3 15 মাজত কিবাৰ যায় 5 বাৰ 3 3 মাজত 1 বাৰ ইয়াতে 0 মাজত 0 বাৰ তো হৈ গ'ল আমাৰ সলিউশন ওকে তো এনেকৈ আমি সলভ কৰিব লাগিব ক্যালকুলেশন ইয়াতে ৰাখি দিয়া নেক্সট হোৱা কি আছে ইয়াতে 48.56 আৰু কিমান আছে 32 বা 3.2 আছে 3.2 আছে তো ইয়াতে আমি লিখিম ধুনিয়াকে প্ৰথমে যে 48.56 ডিভাইডেড বাই 3.2 এতিয়া এইটুক যদি আমি সাপোজ যাও কিমানৰে পূৰণ কৰি চলি যাব ইয়াতে আমি এটা 10 ৰে পূৰণ কৰিলে আমাৰ চলি যাব আমি যদি এটা 10 ৰে মাল্টিপল কৰো ইয়াতে এটা আমি 10 ৰে মাল্টিপল কৰো তেতিয়াহ'লে ইয়াতে কিমান হৈ যাব এইটো 32 এইটো হৈ যাব কিমান দশমিকটো হ'বলৈ গুচাই দিয়াৰ লগে লগে 48 এক ঘৰ গুচি যাব তো 5.6 হৈ যাব এতিয়া যদি এইখিনি ডাইৰেক্ট হৰণ কৰাত প্ৰবলেম তেতিয়াহ'লে আমি এইটো নিচিনাকৈ ক্যালকুলেট কৰি লম তো 32 2 যাব কিমান 16 বাৰ এটা 4 যাব কিবাৰ 2 বাৰ 8 যাব কিবাৰ 4 বাৰ 5 যাব কিবাৰ 2 বাৰ 2 বাৰ গলে 4 দুগুণে 2 দুগুণ 4 5 পৰা 4 গলে বাকি থাকিল 1 ইয়াতে বহাই দিলে 16 16 ৰ মাজত 8 বাৰ ইয়াতে এটা দশমিক আছিল তো আকৌ 2 ৰে হৰণ কৰিব পাৰা ইয়াতে 2 যাব কিবাৰ 8 বাৰ ইয়াতে 2 যাব 1 বাৰ 4 মাজত 2 বাৰ ইয়াতে 1 বাৰ ইয়াতে 4 বাৰ ইয়াতে দশমিক দি দিয়া আকৌ 2 ৰে হৰণ কৰিব পাৰি ইয়াতে 2 যাব কিবাৰ 4 বাৰ ইয়াতে 2 যাব কিবাৰ 12 ৰ মাজত 6 বাৰ 1 1 ৰ মাজত না যায় 0 বাৰ তেতিয়া 14 ৰ মাজত কিবাৰ যাব 7 বাৰ তো ইয়াতে এটা দশমিক এতিয়া 6 এটুক যদি হৰণ কৰিব খোজা তো 60.7 ক যদি 4 ৰে হৰণ কৰা তো 4 কিবাৰ যাব 6 ৰ মাজত 1 বাৰ গলে 4 ইয়াতে থাকিল 2 0 নামি আহিল এতিয়া কিবাৰ যাব 5 বাৰ 5 বাৰ গলে আমি কিমান পাম 4 5 গুণ 20 আৰু এটা দশমিক দিয়াৰ লগে লগে ইয়াৰ পৰা হাতটো নামি আহিল হাতৰ মাজত কিবাৰ যাব 4 একবাৰ এবাৰ গলে কিমান আহিব 4 বাকি থাকিল 3 এতিয়া 3 মাজত না যায় এটা 0 ধৰি লোৱা এতিয়া 4 যাব কিবাৰ 3 মাজত 4 যাব কিবাৰ 8 বাৰ 8 4 গুণ কিমান সরি 8 বাৰ নহয় 7 বাৰ 7 4 গুণ কিমান 28 বাকি থাকিব 2 0 ধৰি ললে তে 20 ৰ মাজত যাব 5 বাৰ 5 বাৰ গলে 20 তেতিয়া আমাৰ आंसर কিমান পালো 15.175 এটা আছিল আমাৰ কোশ্চেন নাম্বার 3 6 কোশ্চেন নাম্বার 3 6 আমি কিমান পালো যে 15.175 ওকে সো তেতিয়াহ'লে আমি কোশ্চেন নাম্বার 7 আৰু কোশ্চেন নাম্বার 8 এই দুটা আমি নিজে সলভ কৰি লম এতিয়া সো নেক্সট আছে কোশ্চেন নাম্বার 4 4ত কি কৈছে ইফ কষ্ট অফ 5.5 মিটাৰ ক্লথ ইজ
547.25 হোৱাট ইজ দ্য কষ্ট অফ 1 মিটাৰ ক্লথ তেতিয়াহ'লে 1 মিটাৰৰ কষ্ট দিব লাগে তো সলিউশন আমি লিখিম given cost of 5.5 meter cloth is 547.25 okay so therefore cost of 1 meter cloth তেতিয়াহ'লে এটাকে আমি হৰণ কৰিব লাগিব 5.5 এৰে তো 547.25 হক আমি হৰণ কৰিম কিমানেৰে 5.5 এৰে তোমাৰ নিয়মটো কি আছিল আমি প্ৰথমে এটো 5.5 হক আমি ইয়াতে এটা 10 এৰে মাল্টিপল কৰিম সো ওপৰতো 547.25 হক আমি এটা 10 এৰে মাল্টিপল কৰিম তেতিয়াহ'লে এইটোৰ পৰা আমি কিমান পাম 55 আৰু এইটোৰ পৰা এক ঘৰ হোপালে গৈছি গলে 54725 ইয়াতে দশমিকটো আহি যাব তো এবাৰ হৰণ কৰি দিয়া 55 হক এটোৰ মাজত তো 55 এর এটোৰ মাজত হৰণ কৰিব গলে আমাৰ যদি সমস্যা হয় তেতিয়াহ'লে প্ৰথমে 5 এৰ হৰণ কৰি লোৱা তো 5 এৰ হৰণ কৰিলে ইয়াতে আমি কেনেকৈ পাম 5 55 মাজত কেইবাৰ যাব 11 বাৰ কাৰণ 11 5 গুণ 55 এতে 5 5ক যদি আমি এইটোত 5472.5 হৰণ কৰো কিমান বাৰ যাব চাবা একবাৰ গলে কিমান 5 4 মাজত 0 বাৰ তেতিয়াহ'লে মিটো লিখিলো 50 তো ইয়াৰ পৰা থাকিল 4 ইয়াৰ পৰা থাকিল 7 ওকে সো 7 আহিল তেতিয়াহ'লে 47 ত এবাৰ কিবাৰ যাব 9 বাৰ যাব 9 বাৰ গলে কিমান আহিব 45 বাকি থাকিল 2 ইয়াৰ পৰা 2 টো নামি আহিল এটা কিবাৰ যাব 4 বাৰ গলে 5 4 গুণ 20 বাকি থাকিব কিমান ইয়াতে 2 ইয়াতে দশমিক দিয়াৰ লগে লগে এটো 5 নামি আহিল এতিয়া পজিশনৰ মাজত কিবাৰ যাব 5 বাৰ তেতিয়াহ'লে আমি কিমান পালো 1094.5 এতিয়া এইটোক আমি হৰণ কৰিব লাগে কিমানেৰে 11 ৰে সো আমি এইটোক যদি 1094.5 হক আমি 11 ৰে হৰণ কৰিব যাও প্ৰথমে 11 9 বাৰ যাব 9 বাৰ গলে কিমান 99 তো বাকি থাকিব কিমান ইয়াৰ পৰা 0 ইয়াৰ পৰা 1 10 তেতিয়াহ'লে ইয়াৰ পৰা 4 ক নময় না আকৌ কেইবাৰ যাব 9 বাৰ 9 বাৰ গলে কিমান আহিব 99 তেতিয়াহ'লে এইটোক মাইনাস কৰি আমি কিমান পাম ইয়াতে 14 এক ধাৰ গলে 14 পৰা 9 গলে ইয়াতে 5 ইয়াতে 9 ৰ পৰা 9 মাইনাস কৰিলে 0 তো 5 আহিল এতিয়া ইয়াতে 0 বহৰ লগে লগে পইণ্ট বহৰ লগে লগে ইয়াৰ পৰা 5 টো নামি আহিব তো 55 ত 5 টাইমছ তেতিয়াহ'লে 55 আহি যাব তেতিয়াহ'লে আমি কম ইয়াতে কিমান আনসাৰ আহিব 99.5 মিটাৰ কাপোৰ পাব কি পাব 1 মিটাৰ কাপোৰৰ দাম হ'ব তেতিয়াহ'লে 99 रुपीस 5 পইচা বা 99.5 रुपीस এটো रुपीस হ'ব মিটাৰ নহয় এটো रुपीस হা ইমান টকা এটো গল কোশ্চেন নাম্বার 4 ৰ সমাধান এটা নেক্সট সাম কোশ্চেন নাম্বার 5 ত কি কৈছে কোশ্চেন নাম্বার 5 ত কোৱা হৈছে যে ভেহিকল কভাৰ এ ডিসটেন্স 15.5 কিলোমিটাৰ ইন 3.5 আৱাৰ্স হাউ ফার ভেহিকল উইল কভার ইন 1 আওয়ার সেম কথা ডিভাইড কৰি দিয়া এটা প্রথমে লেখা সলিউশন মানে ইয়াতে কি কোৱা হৈছে যে এটা ভেহিকল বা এটা যান বাহন বা এটা গাড়ী এখনে 15.5 কিলোমিটার যায় 3 ঘন্টা 3.5 ঘন্টাত মানে 3 ঘন্টা 30 মিনিটত তেতিয়া হলে আমি উলিয়াব লাগে 1 ঘন্টাত কিমান দূৰ যাব তো সো আমি ইয়াতে লিখিম সলিউশন লিখিলো তো given in 3 hours কিমান ডিসটেন্স কভার করে 150.5 কিলোমিটার so therefore in 1 hour তেতিয়াহলে 150.5 ডিভাইডেড বাই কিমান আহিব 3 ইমান কিলোমিটার যাব তো হরণ কৰা 3 15 মাজত কিবাৰ যায় 5 বাৰ 3 শূন্যৰ মাজত 0 বাৰ 3 5ৰ মাজত না যায় তেতিয়াহলে 150.5 এনেকে লিখাৰ পিছত ইয়াতে চোৱা এটা আমি যদি ক্যালকুলেট কৰিব যাও সৰি ইয়াতে কি আছিল 3.5 আছিল ইয়াতে এটা 3.5 আছিল তো তেতিয়াহলে আমি ইয়াতে এটা 10 মাল্টিপল কৰি দিম ইয়াতে আমি এটা 10 মাল্টিপল কৰিম তেতিয়াহলে এইটো হৈ যাব 35 এইটো হৈ যাব 1505 দশমিকটো ওপৰলৈ গুচি যাব তেতিয়াহলে এইবাৰ 5 এৰ হৰণ কৰাচোন 5 যাব ইয়াতে কিবাৰ 7 বাৰ 5 এতে কিবাৰ যাব 3 বাৰ শূন্যৰ মাজত 0 বাৰ এটা 5ৰ মাজত 1 বাৰ তাৰ মানে 300 একক আমি হৰণ কৰিব লাগে ইয়াতে কিমানেৰে 7 এৰে তো
তো 7 এর 4 বাৰ গ'লে 7 4 গুণ কিমান 28 বাকি থাকিব এতে 2 1 নামি আহিল 21 মাজত কেইবাৰ যাব 3 বাৰ তাৰ মানে 43 কিলোমিটাৰ কি কৰিব পাৰিব 1 লিটাৰ পেট্ৰলেৰে যাব পাৰিব ইমান কিলোমিটাৰ যাব হা ইমান কিলোমিটাৰ যাব ইমান কিলোমিটাৰ যাব এতিয়া নেক্সট আৰু এইটো এক্সাৰসাইজৰ কি আছে আমাৰ লাষ্ট কোৱেশ্চন আছে সৰি লাষ্ট নহয় চাগে এটা কোৱেশ্চন নম্বৰ 8 লৈকে আছে এটা কোৱেশ্চন নম্বৰ 6 ত কি কৈছে the wholesale price of a potato 10 kg is 186.5 তো 1 kg দাম উলিয়াব লাগে একদম ইজি হ'ব যেহেতু এটো 10 দিয়া আছে সো আমি ইয়াতে লিখিম given এটা কি কৈছে সেল প্রাইস যে 10 কিলো বা 10 কেজি পটেটো যে SPO বা selling price of 10 kilo potato is 10 kilo potato কিমান আহি আছে ইয়াতে 186.50 rupees so therefore selling price of 1 kg potato তেতিয়ালে কি কৰিম ইয়াতে 186.50 লগত তুমি ডিভাইড কৰি দিয়া ইয়াতে 10 ক তেতিয়ালে 10 ক ডিভাইড কৰি কি হ'ব দশমিকটো কেৱল বাওফালে কৰা আহিব তেতিয়ালে ইয়াতে কি পাম 18.650 ইমান টকা আহি যাব 1 কিলো আলুৰ দাম নেক্সট আমি সাম কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7 কি কৈছে পেৰিমিটাৰ অফ এ স্কোয়াৰ শেপ ভেজিটেবল গাৰ্ডেন মানে এনেকা গাৰ্ডেন আছে কি কৈছে ইয়াতে স্কোয়াৰ শেপ বুলি কৈছে সৰি স্কোয়াৰ শেপ বলে আমি স্কোয়াৰ হিচাপে আমি আঁকিলো সাপোজ এনেকুৱা আছে এতিয়া আমাক কোৱা হৈছে যে what is the length of a side of vegetable garden what is the length of a side তো length আমাক উলিয়াব লাগে এটি কি হৈছে স্কোয়ার দিয়া আছে স্কোয়ার সাইজৰ দিয়া আছে আৰু গাৰ্ডেনটো কি কৈছে পেৰিমিটাৰ দিয়া আছে মানে প্ৰতিটো বাহু এটো বাহু মাপ দিয়া আছে তো আমি এনেকৈ লিখিম যে সলিউশন given perimeter of the square garden কিমান আছে 76.8 মিটাৰ পেৰিমিটাৰ মান দি আছে সো therefore এটা বস্তু সোৱা আমি বৰ্গৰ বা স্কোয়াৰৰ পেৰিমিটাৰ ফৰ্মুলা কি জানো 4 ইনটু সাইড মানে নাই 4 ইনটু সাইড তেতিয়ালে আমি সাইড উলিয়াবলে কি কৰিব লাগিব এটো কি আছিল পেৰিমিটাৰ তেতিয়ালে আমি যদি সাইড উলিয়াব যাও পেৰিমিটাৰ বাই 4 ইকুয়াল টু কি পাম আমি সাইড পাম তেতিয়ালে আমি ইয়াতে কি লিখিম the side of the square garden side of the square garden is equal to কি কৰিম পেৰিমিটাৰ কিমান আছে 76.8 divided by the 4 ইয়াতে কি আহিব ইমান মিটাৰ তেতিয়ালে 76 ক যদি আমি 4 ৰে ডিভাইড কৰো 4 যাব একবাৰ গলে কিমান 4 বাকি থাকিব 3 ইয়াৰ পৰা 6 নামি আহিল 76.8 6 নামি আহিল ইয়াতে তো 6 নামি আহিল তো 6 নামি আহিল 6 নামি নমাই আনিলো এতে 4 যাব কিমান 9 বাৰ গলে কিমান 36 ইয়াতে দশমিক আছে সো ইয়াতে দশমিক দিয়াৰ লগে ইয়াতে 8 টো নামি আহিব তেতিয়ালে 8 টো নামি আহিলে ইয়াতে 8 ত কিবাৰ যাব 2 বাৰ সো ইয়াতে 2 টাইমস তেতিয়ালে আমি কিমান পালো 19.2 আমি কিমান পাই আছো ইয়াতে 2 পাই আছো 19.2 মিটাৰ হৈছে সো therefore this is 19.2 মিটাৰ তেতিয়ালে ইয়াৰ প্ৰতিটো বাহৰ জোখ কিমান হ'ব 19.2 মিটাৰ তো এতিয়া আমি নেক্সট কোৱেশ্চন নম্বৰ 8 যেটো এইটো এক্সাৰসাইজৰ লাষ্ট প্ৰবলেম আশা কৰো তোমালোকে যদি ভিডিওটি কেলে চাই আছা তো নিশ্চয় ভাল লাগিছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা লগতে বেল আইকনটো দবাই লবা ওকে তো সে কি হৈছে ব্ৰেথ অফ এ কনফাৰেন্স হল এটা কনফাৰেন্স হলৰ ব্ৰেথ আছে কিমান 5.5 ব্ৰেথ মানে কি প্ৰস্থ 5.5 মিটাৰ এন্ড এৰিয়া কিমান আছে এৰিয়া আছে 74.25 তাৰ মানে এইখিনি আছে তেতিয়ালে মই কি কৰিব লাগে the length of a conference hall
কনফাৰেন্সৰ লেন্থ উলিয়াব লাগে তো ইয়াতে লিখা সলিউশন তো সোয়া ইয়াতে কি হৈছে আমি কি লিখিম যে given perimeter of the conference hall perimeter কিমান কৈছে 74.25 and এটি কি হৈছে length কিমান কৈছে length দি আছে সৰি ইয়াতে breadth দি আছে আমাক length উলিয়াব লাগে breadth দি আছে breadth কিমান দি আছে breadth এটি দি আছে 5.5 মিটাৰ breadth কিমান আছে 5.5 মিটাৰ তো 5.5 মিটাৰ হোৱাৰ লগে লগে 5.5 মিটাৰ আহাৰ লগে লগে এবাৰ আমি কি কৰিব লাগিব length উলিয়াব লাগিব so therefore length তো সব ফৰ্মুলাটো মানে এনেকুৱা আছিল area is equal to length into breadth তেতিয়ালে breadth is equal to কি আহিব area by length তেতিয়ালে আমি ইয়াতে লিখিম যে area by length বা perimeter আসলে এটা perimeter কৈছিল না এটা area কৈছিল সরি perimeter নহয় এটা area বুলি কৈছিল so therefore এটা আমি কি কৰিম যে area by breadth so area কিমান কৈছে 74.25 breadth কিমান আছে 5.5 তো এটুকু এটা 10 এর মাল্টিপল কৰি দিয়া ওপৰত এটা 10 এর মাল্টিপল কৰি দিয়া তো সবা এটু কিমান হৈ যাব 55 আৰু এটু হৈ যাব 742.5 আহিল এতিয়া আহাৰ পিছত এতিয়া আমি 55 ক এটু ডিভাইড কৰিব লাগিব সো ডিভাইড কৰোতে টাফ হ'ব পাৰে তেতিয়ালে আমি শৰ্টকাট মেথড ব্যৱহাৰ কৰিম ইয়াতে আমি 5 ক 55 ক বৰ আমি যদি 5 এৰে ডিভাইড কৰো 11 পাও এতিয়া 7425 ক 5 এৰে ডিভাইড কৰিছো আসন 5 একবাৰ বলি মান 5 বাকি থাকিব 2 14 14 মাজত কিবাৰ যাব 24 মাজত কিবাৰ যাব 24 মাজত যাব 4 বাৰ তেতিয়ালে কিমান আহিল 20 তেতিয়ালে ইয়াতে কিমান থাকিল 4 থাকিল এতিয়া সোয়া ইয়াতে দশমিকটো ক'ত আছিল দশমিকটো ইয়াত আছিল সো দশমিকটো বহার লগে লগে ইয়াৰ পৰা 2 এটা নামি আহিব এতিয়া 8 বাৰ যাব 8 বাৰ গলে 8 5 গুণ 40 বাকি থাকিব 2 এতিয়া ইয়াতে কিমান আছে 5 তেতিয়ালে 25 পইচাৰ মাজত কিবাৰ যাব 5 বাৰ ইয়াতে দশমিক আছিল 2 ঘৰ তেতিয়ালে আমি ইয়াতে কিমান পালো 14.85 এতিয়া কো 14.85 ক আমি 11 এৰে ডিভাইড কৰিব লাগিব যেটো 11 আছিল তো একবাৰ গলে কিমান 11 তো থাকে কিমান ইয়াতে 14 বাৰ 11 গলে 3 তো ইয়াতে দশমিক বহল লগে লগে ইয়াতে 8 আহিল তেতিয়ালে ইয়াতে 3 বাৰ থাকিল তেতিয়ালে 3 বাৰ থাকিলে ইয়াতে কিমান আহিব 36 তো তেতিয়ালে 8 ৰ পৰা 6 গলে কিমান আহিব 8 ৰ পৰা 6 গলে ইয়াতে সৰি 3 গলে ইয়াতে 5 আহিব সো 5 আহিল তেতিয়ালে 5 আহিলে আৰু ইয়াতে ওপৰত এটা 5 আছে এটো 5 নামি আহিল তো 55 এর মাজত কিবাৰ যাব 55 এর মাজত কিবাৰ যাব 5 টাইমস যাব তেতিয়ালে ইয়াতে আমি কি লিখিম 5 টাইম গলে ইয়াতে 55 তেতিয়ালে আমাৰ आंसर কিমান আহিল ইয়াতে তেতিয়ালে আমাৰ आंसर ইয়াতে আহি আছে 14.85 ক আমি যেতিয়া ডিভাইড কৰো তেতিয়ালে আমি কিমান পাম 1.35 তো এতিয়া সোয়া এতে দশমিকটো কত হ'ব এতে দশমিকটো কত হ'ব আমি হেইটো দিয়া চাব লাগিব এতিয়া সোয়া ইয়াতে আমাৰ কি আছিল দুটা ঘৰৰ পিছত মানে দশমিক আছিল বা দশমিকৰ হোফালে দুটা ডিজিট আছিল তেতিয়া দশমিকৰ হোফালে দুটা ডিজিট থাকিলে আমি এটুক এনেকে চাব লাগিব সো যেতিয়া আমি হৰণ কৰিলো তেতিয়া আমি ইয়াতে কিমান পাই আছো ইয়াতে আমি পাই আছো গৈ কেনে যে 13. ইয়াতে আমি পাই যাম যে 13.5 ঠিক আছে ইয়াতে আমি ডিভাইড কৰিলে ইয়াতে আমাৰ কি আছে দশমিক এটা ডিজিটৰ পিছত আছিল ইয়াতে 8 আছিল ইয়াতে দশমিক আছিল তেতিয়ালে আমি ইয়াতে দশমিকটো ইয়াতে পাম আসলে দশমিকটো ইয়াতে আহিব তেতিয়া দশমিকটো ইয়াতে আহিলে দশমিক ইয়াতে আহিব তেতিয়ালে ইয়াতে আমাৰ आंसरটো আহিব ইয়াতে গৈ কেনে 13.5 সো 13.5 এইখিনি হ'ব কনফাৰেন্সটোৰ লেন্থ সো therefore length
কিমান আহিব 13.5 সো এইটো হৈ গ'ল আমাৰ কোৱেশ্চন নাম্বাৰ 8 ৰ সমাধান তো কোৱেশ্চন নাম্বাৰ 8 ৰ সমাধান মানে কি কোৱেশ্চন নাম্বাৰ 8 টো আছিল এক্সাৰসাইজ 2.5 ৰ লাষ্ট প্ৰবলেম আৰু এইটো এক্সাৰসাইজৰ লাষ্ট প্ৰবলেম যি গোটেই কেইটা বস্তু আমি এটা আলোচনা কৰিছো সো তোমালোকে কামক মানে হয়তো কিমানখিনি হয়তো ভাল পাইছা তোমালোকে সেইখিনি সাবস্ক্ৰাইব কৰি কমেন্ট কৰি বা লাইক কৰি আমাক জনাব পাৰা যদি তোমালোকৰ হয়তো ইয়াত কি ইমপ্ৰুভমেন্ট লাগে হয়তো বেলেগ কি বুজাব লাগে তোমালোকৰ লাগে বোৰ্ড লাগে তোমালোকে এইখিনি বস্তু নিশ্চয় কমেন্ট কৰি জনাবা সো আমি ইমান কষ্ট কৰি আছো যাতে তোমালোকৰ হয়তো কিবা কামত আহে তাৰ লগতে আমাৰ যাতে ভাল লাগে বা আমাৰ যাতে কামত আহে ওকে সো আশা ৰাখিছো তোমালোকে আমাক সাপোৰ্ট কৰিবা বুলি আমি আকৌ লগ পাই আছো পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ